নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানত প্ৰাক ভোগালী বিহু উদযাপন। অসমৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান মিৰ্জাস্থিত নেমকেয়াৰত উদযাপন কৰা হৈছে প্ৰাক ভোগালী বিহু। মাঘ বিহুৰ পৰম্পৰাৰে মেজি দাহন, ভেলাঘৰ নিৰ্মাণ, পৰম্পৰাগত খাদ্য সম্ভাৰৰ লগতে চুঙা পিঠা আৰু বিভিন্ন ধৰণৰ খেল ধেমালিও অনুষ্ঠিত কৰা হয়। মাঘ বিহুৰ ঐতিহ্য মেজি দাহন কৰে নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ সঞ্চালক ডক্টৰ হিতেশ বৰুৱাই। সকলোকে ভোগালী বিহুৰ শুভেচ্ছা দিছোঁ। নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানে আৰম্ভণিৰ পৰাই আমাৰ যি সংস্কৃতিৰ মেটমৰা ভঁৰাল তাক আমাৰ নতুন প্ৰজন্মৰ মাজত পৰিচয় কৰি দিবলৈ প্ৰয়াস কৰি থকা গৈছে। আৰু অকল আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ, অসমৰ যিখিনি অসমীয়া ছাত্ৰ ছাত্ৰী আছে তেওঁলোকতো আমি পৰিচয় কৰি দিয়াই শান্ত নাথাকোঁ, যে অসমৰ বাহিৰৰ পৰা বহিৰাজ্যৰ পৰা যিখিনি ছাত্ৰ ছাত্ৰী তেওঁলোকেও যাতে জ্ঞাত হৈ যায় যে আমাৰ অসমীয়া সংস্কৃতিৰ কিমান মেটমৰা ভঁৰাল আছে, সেই বিষয়ে আমি যৎপৰোনাস্তিক চেষ্টা কৰোঁ। আৰু এইবেলি আমি মাঘ বিহু আমাৰ দৰঙী আৰ্হিত বনোৱা হৈছে, ভেলাপুজিত দৰঙী কৃষ্টিৰ আৰ্হিত বনোৱা হৈছে। লগতে চুঙা পিঠাৰ শাল আপোনালোকে দেখিছে। লগতে আমাৰ যিবোৰ অসমীয়াৰ যিবোৰ আমাৰ ব্যৱহৃত বস্তু যেনে তাঁতশাল, চেপা, জাকৈ, এইবোৰ বস্তু যাতে আমি নতুন প্ৰজন্মক পৰিচিত কৰি দিব পাৰোঁ, তাৰ বাবে আমি চেষ্টা কৰিছোঁ। কাৰ্যসূচী মানে মূলতঃ আমি পৰম্পৰাগত খেল ধেমালিবোৰ আমি ৰাখিছোঁ আৰু লগতে ছাত্ৰ ছাত্ৰীসকলৰ এটা বাৰ্তা আমি প্ৰেৰণ কৰিবলৈ চেষ্টা কৰোঁ যে এয়া আত্মশুদ্ধিহে আচলতে আত্মাৰ শুদ্ধি। গতিকে আত্মশুদ্ধি কিদৰে হ'ব, যে আমাৰ এই যে ৰঙীন পোচাকবোৰ পিন্ধিছোঁ সেইদৰে মনবোৰ ৰঙিয়াল কৰি ৰাখিব লাগে আৰু আমাৰ যিবোৰ খং, ৰাগ, বেয়া, অহংকাৰ যিবোৰ বস্তু আছে সেই জুইত যাতে আমি বিসৰ্জন দিব পাৰোঁ, সেই বাৰ্তাটো ল'ৰা ছোৱালীক দিবৰ কাৰণে আমি যৎপৰোনাস্তিক চেষ্টা কৰিম। আমাৰ যি থলুৱা খাদ্য সম্ভাৰৰ এক প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে। থলুৱা খাদ্য সম্ভাৰ প্ৰদৰ্শনী আছোঁ। আমাৰ জলপান, আমি পঁইতা ভাত বা আমি যিটো পন্তা ভাত বুলি কওঁ, আমি সেইবোৰো আমি ইয়াত প্ৰদৰ্শন কৰিছোঁ, যাতে আমাৰ ল'ৰা ছোৱালীবোৰে জানক, এইবোৰৰ বিষয়ে জানক, ভালকৈ বুজক। চুঙা পিঠাৰ শাল পাতিছোঁ, গতিকে সেইবোৰৰ বিষয়ে জনাটো উচিত। কাৰণ নহ'লে আমাৰ যদি প্ৰজন্মই যদি আমি নতুন প্ৰজন্মক এই দায়িত্ববোৰ দি থৈ নাযাওঁ, তেতিয়াহ'লে আমি কিদৰে আগবাঢ়িব পাৰিম। গতিকে অসমীয়া জাতিৰ এই যিটো আগবঢ়াৰ যিটো প্ৰথম পদক্ষেপ হ'ব লাগিব, এই সংস্কৃতিবোৰ আমি বজাই ৰাখিব লাগিব। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যৰো শিক্ষাৰ্থীসকলক অসমীয়া পৰম্পৰাৰ লগত চিনাকি কৰি দিয়াৰ লগতে পৰম্পৰাগত সাজ পোছাক পিন্ধি সকলোৱে সমন্বয়েৰে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে। নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানত প্ৰাক ভোগালী বিহুৰ উদযাপন কৰি আজি সঁচাকৈ আমি আহ্লিত হৈছোঁ, আনন্দিত হৈছোঁ। এই পৰম্পৰাগত যিটো ভোগালী বিহু আৰু ভোগালী বিহুৰ যিটো মেজি যোৱা, এই যিটো পৰম্পৰা, সেই পৰম্পৰাটোক আমি সদায় জীয়াই ৰাখিব বিচাৰিছোঁ। আমাৰ নতুনকৈ উঠি অহা নতুন প্ৰজন্মক ইয়াৰ দ্বাৰা যাতে আমি দেখুৱাব পাৰোঁ যে ভোগালী বিহুনো কি। আজি হয়তো বহুতে পাহৰণিৰ গৰ্ভত ডুবি গৈছে, নাজানে বহুতে ভোগালীৰ পৰম্পৰাগত কি, ভোগালীত কি থাকে, ভোগালীৰ মেজিৰ লগত কি সম্পৰ্ক, এই কথাখিনি যাতে নতুন প্ৰজন্মই ভালদৰে বুজে, জানে আৰু উপলব্ধি কৰে। আৰু আমাৰ ভোগালী বিহু বুলি কথা নহয়, এই তিনিটা বিহু, কঙালী বিহু, ভোগালী বিহু আৰু ৰঙালী বিহু, এই তিনিটাক যাতে মানুহৰ হৃদয়ৰ মাজত থাকে আৰু এয়ে আমাৰ স্বাভিমান, আৰু ইয়াক জীয়াই ৰাখিবলৈ আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ। আয়োজন এতিয়া আমাৰ ইয়াতে আঙুলি পিঠা বনাইছোঁ আৰু পানী পিঠা। আৰু ইয়াতে আপোনাৰ হৈছে আঙুলি পিঠা আৰু পানী পিঠাই, কিন্তু ইয়াতে আমি গাজৰ, পালেং আৰু বিটৰুটৰ ৰসখিনি আমি মিশ্ৰণ কৰি পেলাই এইটো বনাইছোঁ। আৰু ইয়াতে নেপালী ডিছ হৈছে। হয়, নিজে বনাইছোঁ, ঘৰৰ পৰা আনিছোঁ। কি আয়োজন কৰিছে? ইয়াতে আমি বিভিন্ন ধৰণৰ লাড়ু, পিঠা, জলপান, লগতে চাহ, প্ৰসাদ এইবোৰ আগবঢ়াইছোঁ। কি ক'ব ভোগালী বিহু? তেনেকুৱা একো বিশেষ হেৰি নাই, যে ইয়াতে আমি এইবাৰ প্ৰথম আহিছোঁ, নেমকেয়াৰ প্ৰথমবাৰ কম্পিটিশ্যনত ভাগ লৈছোঁ, তো ভালেই লাগিছে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল।